অসমৰ ইতিহাসত প্ৰথম মহিলা আৰু মুছলমান মুখ্যমন্ত্ৰী কোন আছিল আপুনি জানেনে? ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ সেই মুখ্যমন্ত্ৰীগৰাকী। তেওঁৰ নাম ছাইদা আনোৱাৰা তাইমুৰ। অসমৰ ইতিহাসত তেওঁ আছিল ৰাজ্যৰ একমাত্ৰ মহিলা আৰু মুছলমান মুখ্যমন্ত্ৰী। 1980 চনত 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈ এগৰাকী মুখ্যমন্ত্ৰী আছিল। ৰাজ্যখনত 6 মাহৰ বাবে ৰাষ্ট্ৰপতি শাসনলৈ অনাৰ পিছত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল শেষ হয়। 1983 চনৰ পৰা 1985 চনলৈ PDW মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। 1972, 1978, 1983 আৰু 1991 চনত অসম বিধানসভাৰ এগৰাকী বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল তেওঁ। 1988 চনত ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হৈছিল তেওঁ। 1981 চনত ৰাজ্যখনৰ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2011 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী ছাইদা আনোৱাৰা তাইমুৰে অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট অৰ্থাৎ চমুকৈ AIUDFত যোগদান কৰে। 2018 চনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা আনোৱাৰা তাইমুৰ অন্যতম বুলি চৰ্চা লাভ কৰিছিল। যদিও তেওঁ পিছত সদৰি কৰিছিল হয়তো পৰিয়ালৰ সন্তুষ্টত অন্তৰ্ভুক্ত হোৱা নাছিল। ছাইদা আনোৱাৰা তাইমুৰৰ জন্ম হৈছিল 1937 চনৰ 37 নৱেম্বৰত আৰু মৃত্যু 2020 চনৰ 28 ছেপ্টেম্বৰত। অষ্ট্ৰেলিয়াত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ এগৰাকী বলিষ্ঠ ভাৰতীয় ৰাজনৈতিক মহিলা। 1980 চনৰ পৰা 1981 চনলৈ ভাৰতৰে এখন ৰাজ্য অৰ্থাৎ অসমৰ এগৰাকী মুখ্যমন্ত্ৰী আছিল তেওঁ। ৰাজ্যখনত তেওঁৰ আছে বহু অৱদান।